তহঁতৰ মেৰিখিনি ইমান দম আছে মিচিং হলৰ ইয়াত সোণাইচুবুৰীত মানিছো বাৰু দম আছে বাৰু ধৰি দিছোঁ তহঁতৰ সোণাইচুবুৰী মিচিং গাঁৱত আমি ঘৰ বনাই আছো তহঁতি সোণাইচুবুৰী মিচিং গালে আমাক কেঁকুৰিত ঘৰ বনাব পাৰিবিনে আছেনে শক্তি তহঁতৰ নগাঁও নহয় মই বিজেপি জিন্দাবাদৰ কাৰণে তহঁতে ইমানটো শক্তি এটাকে নাহক কেলা জুম পাতি আহক এটাকে আহিবলৈ তহঁতৰ শক্তি আছে নে জীৱনত নে নাই নে এনেকে গোটেই গোট খুৱাই থাকিবি আমাৰ কি হয় যে অসমীয়াখিনি জানোনে গোট খাই নাখায় সেইটো কাৰণে তহঁতৰ শক্তিটো বেছি হৈ গ'ল গম পাইছনে তহঁতে একো পাৱাৰ নাই চুক মানুহত মিৰিহেত তহঁতে এই সোণাইচুবুৰীত এই ফটফটাই লাভ নাই তহঁতৰ সেই গোটেই অসমীয়াই বাক কৰিলি দেখোন এতিয়া বাদ মাৰিব পৰা নোৱাৰ দেখোন তুমি যে মানে কলা তুমি শুদ্ধকে কৈছিলা নে নে ভুলকে কৈছিলা মই কালি মন খাই আহিছিলো ৰাতি বিচৰা কৰোঁতে মই কথা ক'লো কি বুলি অকমান উচ্চ মন্তব্য কৰিছিলা এটা জাতিক লৈ ন হয় ৰাতি লগ যিটা ল'ৰাই মোক মাৰিছিলে মানে সেইটো আচলতে কাহিনীটো কি হৈছিল কাহিনীটো মানে মই ঘৰৰ পৰা দিল্লীৰ পৰা আহিছিলো তাৰ বাৰত মোৰ কাজিয়া হৈছিলে মই বিজেপি জিন্দাবাদ বুলি কৈছিলো তাৰপিছত মোক মাৰিলে সেইটো কাৰণে মই খং উঠি আছিলো কোনে মাৰিলে নাজানো না মন্তব্যটো কি বুলি আগবঢ়াইছিলে মানে কি বুলি মন্তব্যটো আগবঢ়াইছিলে মই কৰিলো তাৰপিছত কি বুলি এনেকে মাৰিলে বুলি আমি শুনিবলৈ পাইছো এটা জাতিক লৈ মিচিং জাতিক লৈ তুমি বহুত মানে বিৰূপ মন্তব্য কৰিছা সেইটো মোৰ ভুল হ'ল না কি বুলি কৈছিলে সেইটো কোৱা আকৌ সেইটো মোৰ ভুল হ'ল মই নিচাত কি বুলি মন্তব্য কৰিছিলে